তেজপুৰত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় আৰু এই যোগদান কাৰ্যসূচীত অখিল গগৈৰ উপস্থিতিত যোগদান কৰে ৰাইজৰ দলত। উল্লেখ্য যে আন কেইবাটাও ৰাজনৈতিক দলৰ পৰা আহি ৰাইজৰ দলত অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰিলে আৰু তাৰ পাছত ভাষণ প্ৰসংগত অখিল গগৈয়ে কেনেদৰে 2026ত বিজেপিক পৰাস্ত কৰিবলৈ আগবাঢ়ি গৈ আছে সেই সন্দৰ্ভতো মন্তব্য কৰে। সঁচাকে এটা কথা কৈছো, যদি উজনি অসমত তিনি গগৈ একলগ হয়, অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব, মিৰাকল বুলি যাক কয়। অসমৰ ৰাজনীতিত অকল ধুমুহা নহয়, অসমৰ ৰাজনীতিত কি বুলি কয়, যাদু এটা তৈয়াৰ হৈ যাব, যিটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধূলি কৰি লৈ যাব। আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্যমঞ্চটো ঐক্যবদ্ধ হোৱা। কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়াই একলগ হ'ব, তেতিয়া গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম। আৰু তিনি গগৈ যেতিয়া লগ হ'ব নহয়, অসমীয়া মানুহৰ কনফিডেঞ্চ আহি যাব। মই একদম খাটাংকে আপোনালোকক কৈ থৈছো, অসমৰ সকলো শ্ৰেণীৰ মানুহ আজি বিজেপি বিৰোধী। একদম বিজেপিক মানুহে ইমান বেয়া পাইছে যে ব্যৱসায়ীয়ে বেয়া পাইছে, ড্ৰাইভাৰে বেয়া পাইছে, বাছৰ মালিকে বেয়া পাইছে, দোকানীয়ে বেয়া পাইছে, চাকৰিয়ালে বেয়া পাইছে, আপোনালোক সাংবাদিকে বেয়া পায়, আমি বেয়া পাওঁ। অসমৰ সকলো শ্ৰেণীৰ মানুহে আজিৰ দিনটোত বিজেপিক বেয়া পায়। কিন্তু মানুহৰ মাজত বিজেপি হৰুৱাব পাৰিম বুলি কনফিডেঞ্চটো অহা নাই, কাৰণ আমি একলগ হোৱা নাই। যেতিয়া বিৰোধী ঐক্যমঞ্চ একলগ হ'ব আৰু তিনি গগৈ একলগ হৈ যাম, তিনি গগৈ অহাৰ লগে লগে নহয়, অসমত একদম বিৰোধীৰ এটা হাৱা আহিব আৰু একে চুটতে হিমন্ত বিশ্ব শৰ্মাক দলি মাৰি ব্ৰহ্মপুত্ৰত পেলাই দিব আৰু হিমন্ত বিশ্ব শৰ্মা একদম বাংলাদেশ পাই যাব। একেলগে কাম কৰিবৰ কাৰণে যে আমি আগ্ৰহী, সেই কথাটো অসমৰ চব মানুহে জানে। কিন্তু মুস্কিলটো হৈছে যে কংগ্ৰেছে নিজৰ ভিতৰত একতাটো এতিয়ালৈকে ৰক্ষা কৰিব পৰা নাই। আজি ভূপেন বৰা ডাঙৰীয়া যেতিয়া আমাৰ লগত একলগ হ'ব খোজে, অন্য এজনে সেইটোক লৈ আকৌ পলিটিক্স কৰি দিয়ে। অন্য দুজনে যেতিয়া আকৌ কৰিব খোজে, তেতিয়াহ'লে আন দুজনে আকৌ সেইটো গৈ দিল্লীত বেলেগ কথা লগাই দি মানে কি কৰে, কাৰবাৰটো কৰিবলৈ দিয়া নাই। ইয়াৰ ভিতৰত দুটা টীম আছে। এতিয়া কংগ্ৰেছৰ ভিতৰত এটা বিজেপিৰ টীম আছে, সেইটো টীমেও কৰিবলৈ নিদিয়ে। আৰু আনহাতে কংগ্ৰেছৰ ভিতৰত মানে আমাৰ আসন কমি যাব বেলেগৰ লগত গ'লে, আমি বেছিভাগ ঠাইত খেলিব নোৱাৰিম, এনেকে বুলি ভবা আৰু কংগ্ৰেছৰ কাৰণে নিজে ভবা টীমো আছে। তাৰ ফলস্বৰূপে আমাৰ মাজত যিটো একতা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। মই বাৰম্বাৰ কৈ আছো, যদি সঁচাকৈ 26ত বিজেপিক হৰুৱাব লাগে, তেতিয়াহ'লে 2025ৰ পঞ্চায়ত নিৰ্বাচনত আমি একেলগে নিৰ্বাচন খেলিব লাগিব। কিন্তু 2025ৰ পঞ্চায়ত নিৰ্বাচন একেলগে খেলিবৰ কাৰণে এতিয়াও কংগ্ৰেছে সুহকা পিছলা কৰি থকাটো জাতীয় দুৰ্ভাগ্য এটা। কংগ্ৰেছে যদি পঞ্চায়ত নিৰ্বাচন একেলগতে নেখেলে, তেতিয়াহ'লে বিজেপি আৰু এজেপিৰ লাভ হ'ব। বিজেপি এজেপিয়ে নহয়, তাৰ লগত গণশক্তি আৰু ৰাভা জাতীয় ঐক্যমঞ্চও আহি গৈছে, সংগ্ৰামী ঐক্যমঞ্চ নে জাতীয় ঐক্যমঞ্চ, তেওঁলোকো আহি গৈছে। অৰ্থাৎ আমাৰ বিৰোধী শক্তিটো, চৰকাৰী পক্ষটো একলগ, আমি বিৰোধী দলবিলাক পৃথক পৃথক। আজি যদি ৰাইজৰ দলৰ কেণ্ডিডেট থাকে পঞ্চায়তত, আজি যদি কংগ্ৰেছৰো থাকে, আজি যদি কি কয় আপোনাৰ জাতীয় পৰিষদ বা CPM-ৰো থাকে, আমি যদি 4 ভাগ আৰু তেওঁলোক যদি 1 ভাগ চৰকাৰী পক্ষ, তেতিয়াহ'লে ডেফিনেটলি তেওঁলোক জিকিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে এতিয়ালৈকে বাস্তৱতাটো উপলব্ধি কৰিব পৰা নাই। কংগ্ৰেছে ভাবি আছে যে এইবাৰ ৰাইজৰ দলৰ পঞ্চায়তত ইলেকশ্যনটো বেয়া হওক, তেতিয়াহ'লে 26ত আমি কম চিট দি তেওঁলোকক ৰাখিব পাৰিম। তেওঁলোকৰ কথাটো মানে তেওঁলোকৰ নিজৰ চিটটো বহুৱাটো। এতিয়ালৈকে তেওঁলোকৰ চিন্তাটো যে অসমৰ পৰা সাম্প্ৰদায়িকতা মুক্ত কৰিব লাগে, ফেচিবাদ বন্ধ কৰিব লাগে, বিজেপিক পৰাভূত কৰিব লাগে, তাৰ কাৰণে সকলো পাৰ্টিৰ লগত একলগ হ'ব লাগে। সেইটোৰ কাৰণে আমি হামৰাও কাঢ়ি মৰিছোঁ, কিন্তু কংগ্ৰেছে এতিয়ালৈকে সেইটো ভাবিব পৰা নাই। অৰ্থাৎ দেশপ্ৰেম নহয়, নিজৰ দলৰ দলীয় স্বাৰ্থটোহে তেওঁলোকে এতিয়ালৈকে নিজৰ স্বাৰ্থ বুলি ভাবি লৈছে। এতিয়ালৈকে এইটো সম্পূৰ্ণৰূপে বিৰোধী ঐক্যমঞ্চৰ পক্ষ। মইতো 24 ঘণ্টাই কথা পাতি থাকোঁ বুলি ক'লেও ভুল নহয়, মানে দৰকাৰ সময়ে সময়ে আমি পাতি থাকোঁ। গৌৰৱ গগৈও বিৰোধী ঐক্যমঞ্চৰ পক্ষত, আমাৰ লগত যেতিয়া মিটিঙলৈ গৈছে তেওঁ কৈছে। কিন্তু তেওঁলোকৰ মাজত আপোনালোকে জানেই যে দলৰ ভিতৰতে কম্পিটিশ্যন আছে, কোন লিডাৰ হ'ব। গতিকে আমাৰ লগত কোনোবা ভাল হ'লে কোনোবাজনে বেয়া পাই যায়, আকৌ আনজন গ'লে মানে ভাবে যে এইজনে এইবাৰ গোটেইটো হেৰিটো খাই দিব, এনেকে ভাবে। গতিকে তেওঁলোকৰ মাজত মানে মই কোন বিজেপিৰ এজেণ্ট সেইটো মই নাজানো, কিন্তু বিজেপিৰ এজেণ্টটো আছে, যিটো কাৰণত কিছুমান মানুহে তাৰমানে ইচ্ছাকৃতভাৱে
ইচ্ছাকৃতভাৱে তেওঁলোকে তাৰমানে আমাৰ যেতিয়া হেৰিটো হ'ব বিচাৰে